নমস্কাৰ জনাই আজি আকৌ মই এটা লং ভিডিঅ' আপলোড কৰিছোঁ দেই মোৰ ফেচবুক পেজটো আৰু লগতে ইউটিউব চেনেলটোৰ পৰা সকলোকে মই নমস্কাৰ জনাইছোঁ। আজি ইয়াত দেখিছে নহয় ইমান গৰম যদিও মানে তেওঁ আচলতে হেৰি লৈ আহিছিলে খাবলৈ আচলতে মই বহুতেই ভাল পাওঁ দেই, সেইকাৰণে আচলতে তেওঁ লৈ আহিছিলে। ইমান গৰম যদিও নহয় তথাপিও কিন্তু খাবলৈ এৰা নাছিলোঁ হয়নে, কাৰণ বেটাৰ পৰীক্ষা আচলতে ভিডিঅ'টো মই কেইবাদিনৰো হয় দেই, ভিডিঅ'টোত দিয়াহে আচলতে দেৰি হৈ গৈছিলে। বেটাৰ পৰীক্ষা শেষ হোৱা নাছিলে তেনেকুৱাৰে ভিডিঅ' আছিলে, ক'তো ওলাই যাব পৰা নাছিলোঁ যে সেইকাৰণে হাজবেণ্ডে আনিছিলে, খাই ল'লোঁ ধুনীয়াকৈ। ইমান গৰম যদিও কিন্তু খাবলৈ এৰা নাছিলোঁ দেই। এইফালে চিকেন ফ্ৰাইড ৰাইচ খাই লৈ তাৰপিছত আকৌ ৰাতিৰ কাৰণে ভাতত লাগি গ'লোঁ দেই। এইফালে ব্ৰইলাৰ মাংস আনিছিলে আচলতে, এনেকৈ আচলতে মই ড্ৰাই ফ্ৰাই কৰিলে খাই ভাল পাওঁ, সেই তেনেকৈয়ে বনাওঁ আচলতে। কোনে কোনে এনেকৈ খাই ভাল পায় বাৰু জনাবচোন। ডাঙৰকৈ বৰষুণ আহিলে মানে ওপৰত চব খিৰিকী চিৰিকি খুলি থৈছিলোঁ, কপা গোটেই মাৰিবলৈ গৈ গোটেই কাপোৰ দি এইফালে ভিতৰতে কাপোৰ আছিলে, মানে বৰষুণ যাক এটা ছাইডৰ পৰা আহি গ'ল যে গোটেই কাপোৰখিনি ভিজি মানে কিছুমান কাপোৰ গৈ পেলাই তাতে বালিতে পৰিলগৈও। তাৰপৰা আকৌ কামহে বাঢ়িলে, কাইলৈ মানে আকৌ সোপা ধুবগৈ লাগিব মই। তাৰপিছতে ঘৰটো চাফা কৰি লওঁ, ওপৰলৈ গুচি গ'লোঁ যে ওপৰত চব বালিৰ কাম কৰি আছিলে, গোটেই ঘৰটো এতিয়া গোটেই বালিৰ নিচিনা হৈ গ'ল। আকৌ ঘৰডাল ধুনীয়াকৈ সাজি লওঁ, তেতিয়াহে মানে খোজকাঢ়ি পেলাই শান্তি লাগিব। মানে মই গোটেই ঘৰটো বালি দিওঁ, কাৰণ তিনিওটা গুচি গ'লোগৈ ওপৰলৈ দৌৰিকৈ। মই যোৱাৰ লগে লগে ইহঁতকেইটা মোৰ পিছে পিছে গুচি গ'লগৈ গৈ দুইটা গৈ পেলাই। সেয়া গোটেই ঘৰখন বালি কৰিলে, এতিয়া তুমি ধুনীয়াকৈ চাফ চিকুণ কৰি লওঁ বাৰু মই। এইফালে আমি ভাত বাঢ়ি ল'লোঁ, মই টাইমটো দেখুৱাইছোঁ দেখিছে কিমান টাইম হ'লগৈ। আজি অকণ বাৰু সোনকালে হৈছে বুলি ক'ব লাগিব। এইফালে ভাত ধুনীয়াকৈ বাঢ়ি ল'লোঁ, আমি ভাত এনেকৈয়ে বাঢ়ি লওঁ দেই। তাৰপিছত এইফালে 11টা বাজি গ'লগৈ, ভাতটো খাই দিওঁ। দেখিছে কি ক'ত বনালোঁ, একো বনোৱা নাই, খালী মাংস বনালোঁ, ভাত দালি আৰু নেমু লৈছোঁ, তেনেকৈয়ে খাই দিম ভাত। গৰম বেছি কাৰণে বৰষুণ যাক ধুনীয়াকৈ আহি গ'ল কিন্তু দেই, বৰষুণ যাক একদম ঘৰটো মানে কি ঠাণ্ডা পেলালে অলপমান। তাৰপিছতে কাৰেণ্টটো নাছিলে বাৰু, কাৰেণ্ট গৈছে আহিছে গৈছে আহিছে। বৰষুণ যাক আহি গ'লে কি হয়, কাৰেণ্টটো কাটি থৈ দিয়ে, তেতিয়া বহুত দিগদাৰ হৈ যায়। এতিয়া বাৰু আহি গ'ল কাৰেণ্টটো, ৰাতিটো ধুনীয়াকৈ শুব পাৰিম। তাৰপিছত ভাত পানী খাই শুই দিম আৰু। ভাত খাবলৈ বহিলোঁ, এয়া বেটা হাত ধুইছে, ময়ো ভাতকেইটা খাই লওঁ। এইফালে টাইম দেখিছে নহয়, 12টা বাজিব সময় হৈ গ'ল। তাৰপিছতে এইফালে আনিছোঁ মই বেটাক দিওঁ যে এইটো গাখীৰৰ লগত এনেকৈ 1 2 3 4 টোপালমান দি দিওঁ, 4 টোপালমান দি এনেকৈ পেলাই ঘুটি দিওঁ মই। তাৰপিছত খাবলৈ দিওঁ, আচলতে খোৱাৰ সময়ত মই সদায় দিওঁ তাক এনেকৈ খাবৰ কাৰণে, আচলতে বহুত ভাল দিয়াটো। এনেকৈ পেলাই খাবলৈ দিম সদায়, মানে সদায় দিওঁৱেই আৰু। সেইফালে বেটাৰ কাৰণে ঠিক কৰি লৈ ল'লোঁ ধুনীয়াকৈ খাবলৈ দিবৰ কাৰণে। ৰাতি খোৱাৰ সময়ত গাখীৰখিনি গৰমাই লওঁ, অকণমান কুহুমীয়া গৰম কৰি লওঁ, লৈ পেলাই তাৰপিছত এনেকৈ হালধি দি দিওঁ। আগতে আচলতে লকডাউনৰ সময়ৰ পৰাই মই বেটাক দিবলৈ লৈছিলোঁ, তেতিয়া মই হালধিটো হেৰি কৰি দিছিলোঁ, মানে পিচি পেলাই তাৰ ৰসটো উলিয়াই দিছিলোঁ। সদায় পিচি থাকিবলৈ এলাহ লাগে ন, তাৰপিছত আনিলোঁ হালধিটো আনিছিলোঁ মই, এই ঘৰৰ হালধিটো যে সেইটো পিচি পেলাই সেইটো আনিছিলোঁ। তাৰপিছতে হাজবেণ্ডে এইটো পাইছিলে খুব ধুনীয়া আচলতে, আজি খুৱাই থকা কেইবছৰমান, লকডাউনত খুব বেছি 5-6 মাহমান আমি হালধিৰ ৰস খুৱাইছিলোঁ মানে গাখীৰত দি। তাৰপিছৰ পৰা এই বস্তুটো ব্যৱহাৰ কৰিলোঁ, খুব ধুনীয়া হয়। খুৱাব পাৰিব আপোনালোকে শিশুসকলক বা ডাঙৰেও খাব পাৰিব। মই তাক এইটোৱে ব্যৱহাৰ কৰোঁ সদায় ৰাতি হ'লে। বাই বাই, গুড নাইট। সেইফালে ৰাতিপুৱাৰ কাৰণে ৰুটি বনাই আছোঁ, এইফালে তেৱা বহাই দিলোঁ, ৰুটি বনাইছোঁ। এইফালে মৌ জোলৰ লগত খাম আজি, লাল চাহ বনাইছোঁ। এইফালে একদম চাহ দেখিছেনে, বহুত সৰহকৈ বনাইছোঁ, মিস্ত্ৰীৰ কাৰণেও বনাইছোঁ, একেলগে বনাইছোঁ। এইফালে হাজবেণ্ডলৈ ভাতো বনাই আছোঁ, কাৰণ তেওঁ ৰাতিপুৱা ৰুটি নাখায়, আজি অলপ দিনৰ পৰা আকৌ ভাত খাবলৈ লৈছে, সেইকাৰণে তোমালোকে উঠাও দেৰি হৈছে, বনাই লওঁ তেনেহ'লে। ৰুটি খাই কৰি আজৰি হৈ গ'লোগৈ দেই। তাৰপিছতে এইফালে অকণমান মান কচু আছিলে, হাজবেণ্ডৰ কাৰণে অকণমান বনাই দিলোঁ। খাই ভাল পাওঁ, অকণমান আছিলে ফ্ৰিজতে 4-5 সোমাই। তাৰপিছতে এইফালে অকণমান ভাজি বনাই দিলোঁ। এইফালে আলু বইল কৰিছোঁ, ইয়াতে অকণমান পনীৰ আছে, পনীৰকণকে ভাজি দিওঁ। এইফালে মোৰ পনীৰ ভজা হৈ গ'ল, এনেকৈ ভাজি দিলে বেটাই খাই ভাল পায়, সেইকাৰণে আলু 2 পিচমান দি পনীৰখিনি এনেকৈ ভাজি থৈ দিলোঁ। এইফালে মোৰ ভাত পানী বনাই হৈ গ'ল, গেছ অফ কৰি দিলোঁ আৰু। তাৰপিছতে এইফালে বাচন আছে একদম, সেইখিনি ধুই পখালি আজৰি হৈ লওঁ। এইফালে দুপৰীয়া ভাত খাবলৈ বহি গ'লোঁ তিনিওটা।
ৰাতিৰে মাংস আছিলে তাৰপিছতে পনীৰ বনাইছিলোঁ তাৰপিছতে এফালে শেষত একেবাৰে পাপৰ ভাজি ল'লোঁ আৰু এইফালে তিনিওটাই ভাত খাই দিলোঁ খাই লওঁ তেনেহ'লে এফালে আজি নতুন খেল উলিয়াইছে বেটাই এফালে দুইটাই পাকাত খেলিবলৈ বেছি ধুনীয়া গম পাইছা নাই পাকাত খেলিব কোনে কোনে খেলিছে বাৰু এই খেলটো জনাবচোন দেই চেংগুটি খেল আমি খুব খেলিছিলোঁ এটা সময়ত গম পাইছা নাই আমি স্কুললৈ সদায় যাওঁ এইটো খেলিবলৈকে লেজাৰত খেলোঁ ঘৰৰ পৰা গৈ পেলাই একদম প্ৰথমতে গৈ পেলাই খেলোঁগৈ এটা 3টা ধৰিব লাগিব গ'ল এটা গুটি এফালে বেটাৰ আজি খেল নতুন খেল এটা শিকি আহিছে কাৰ পৰা শিকিলা আইতাপা অঁ হয়া খুৰীয়েক আৰু বোলে হেনো ওচৰৰ ল'ৰা এটাই খেলি থকা দেখিলে সেইকাৰণে আজি ঘৰত একদম পূৰা খেলত ব্যস্ত হৈ আছে দেখিছে নহয় কোনে কোনে খেলিছে বাৰু এইটো খেল জনাবচোন দেই আমি খুব খেলিছিলোঁ এটা সময়ত বাৰু এতিয়া বেটাই খেলিবলৈ লৈছোঁ অকলে অকলে আচলতে ভাল লাগে নহয়নে বাৰু তোৰ খুব ধুনীয়াকৈ খেলি আছে এফালে আম কাটি লৈছোঁ খাবৰ কাৰণে এফালে বাদলি বেটাক বাৰু নেদেখাওঁ বেটা আজিকালি ওলাবলৈ নিবিচাৰে যে সেইকাৰণে এফালে আমৰ গুটি খাই আছোঁ নাই দেখুৱাইছ না আবেলি টাইমত এয়া আম কাটি লৈছোঁ আম খাবৰ কাৰণে হ'ব কিছুমানে ভাতৰ লগত আম খাই তুমি আম খাই পাইছানে ভাতৰ লগত কেনেকুৱা লাগে খাই প্ৰায় মানুহে ভাতৰ লগত আম খোৱা দেখিছোঁ কিন্তু খাই পোৱা নাই আজিলৈকে দেই প্ৰায় মানে ভিডিঅ'বিলাক দেখিলে মানে চাওঁৱে ভাতৰ লগত আম লয় কেতিয়াবা খাম বুলি ভাবোঁ কিন্তু আকৌ ভাত খোৱা সময় আম কাটিবলৈ ধৰক পাহৰি থকা যায়গৈ তাৰপিছতে সেয়া এফালে দালি বনালোঁ এফালে আলু ভাজি থৈছোঁ বাৰু তাৰপিছতে এফালে কি বনাইছোঁ দেখিছেনে ডিমৰ পোচ এটা বনাইছোঁ মানে একো নবনাওঁ ইমান গৰম লাগিছে নহয় এইখিনিয়ে বনাই পেলাই থৈ দিম মই বনাই আজৰি হৈছোঁগৈ আৰু আলু ভাজিকণ হ'লেই মোৰ ভাত হৈ যাবগৈ তাৰপিছতে খোৱাটোতো দেৰিয়ে হ'ব বাৰু ভাজিকণ হৈলৈকে এফালে দুইটাৰ পৰা খেলাত ব্যস্ত হৈ আছে এফালে মই আলু ভাজি হাজবেণ্ড আহি পাই গ'লহি এফালৰ পৰা আহিছে মোৰ পৰা আনিলে এইটো মাংসটো যে খাইছিলোঁ সেইটো আজিকালি প্ৰায় খাই থকা হৈ থাকে তাৰপিছতে এফালে তেল আনিলে আহিছে মই তেলেই ব্যৱহাৰ কৰোঁ বাৰু আজি দুদিনৰ আগতে 2 লিটাৰ আনিছে মাহটোত মানে 4 লিটাৰমান হ'লে আমাৰ মাহটো ধুনীয়াকৈ হৈ যায়গৈ এতিয়া 2 লিটাৰ আনিছে 1 তাৰিখে আনিছিলে 2 লিটাৰ বাৰু তাৰপিছত এফালে আনিলে 2 লিটাৰ তাৰপিছত আনিছে সেইটো দালিৰ পেকেটটো খাবলৈ খুব ধুনীয়া আৰু দালিটো খুব ফ্ৰাই দিয়ে মানে একদম অকণমান বনালেই হৈ যায় এফালে দালি পেকেট আনিলে তাৰপিছতে এফালে পাৰফিউম এটা আনিছে তেওঁ আজি আচলতে প্ৰডাক্টবিলাক বৰ ধুনীয়া হয় এফালে দালি পেকেট আনিলে 3টা তাৰপিছতে আনিছে মোৰ কাৰণে আনিছে ফেচ ৱাছ এটা আনিছে আহিছে মোৰ পৰাই এবাৰ প্ৰথম লগাম বাৰু দিয়া আগতে মই লগোৱা নাই এইটো আনিছে তাৰপিছতে আনিছে এফালে বাচন ধোৱা চাবোন আনিছে তাৰপিছতে এফালে কেঞ্চেলিছে এফালে আটা আনিছে মানে আটা 2 কেজি পেকেট আনিছিলে আজি 2 দিনমানৰ আগত আকৌ 2 কেজি এটা আনিছিলে বাৰু এফালে আটা আনিলে আজি এইখিনিয়ে বজাৰ কৰিলে বাৰু তেওঁ যিসকলে মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে বা ইউটিউবতো চাই আছে সকলোৱে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই আজিলৈ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আজিলৈ বাই বাই